নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যোৰহাটৰ জেমাৰ্ছ ব্লগ চেনেলটোৰ পৰা। মই মায়াই আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ব্লগেৰে আৰু ব্লগটো এতিয়া আবেলি আৰম্ভ কৰিছোঁ, যিহেতু এফালে যাওঁ। গতিকে এফালে গ'লেহে আপোনালোকক কিনো নতুনকৈ দেখাব পাৰিম আৰু ক'লৈনো যাওঁ তাকো অকণমান দেখাম। ব্লগটো শেষলৈকে চাই যাব, কোনো স্কিপ নকৰিব। ব'লক মোৰ লগে লগে মই আপোনালোকক লৈ যাওঁ। ব'লক। আমি গৈ আছোঁ এতিয়া যোৰহাটৰ উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ, যিহেতু আমি আছোঁ উত্তৰ পশ্চিম দিশত আৰু আমি গৈছোঁ দক্ষিণ পূব দিশলৈ। আৰু সেইবাবে আমি যোৰহাটৰ সোঁমাজেৰে মাজমজিয়াৰে সম্পূৰ্ণ নগৰখন পাৰ হৈহে আমি সেই ঠাই পামগৈ। আৰু গতিকে তাৰ মাজে মাজে যিখিনি মেমৰিয়েল ঠাই সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মই অকণমান দেখুৱাই গৈ আছোঁ ৰাস্তাটোৰ মাজেৰে। তাৰপাছত মই আপোনালোকক জনাম মই এতিয়া ক'লৈ গৈ আছোঁ। আৰু আমাৰ যোৰহাটখনত ইমান ধুনীয়া ধুনীয়া ঠাই আছে আৰু পৰিৱেশবিলাক ইমান ধুনীয়া, সেইবাবে অকণমান ভিডিঅ'ৰ জৰিয়তে ৰাখিলোঁ স্মৃতি হিচাপে। আগতেও থৈছোঁ এনেকৈ কিছুমান স্মৃতি, গতিকে এতিয়াও সেয়া যোৰহাটৰ মাজেৰে যেতিয়া গৈ আছোঁ সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ব'লকচোন গৈ থাকোঁ। আৰু মই ভিডিঅ'টো ইণ্ট্ৰ দিওঁতে কিয় ইমান খৰকৈ ক'লোঁ জানেনে? কাৰণ আমাৰ অকণমানিটোৱে মোক বহুত দিগদাৰ কৰি আছিলে, সি চিঞৰি আছিলে। সেইবাবে ভাবিলোঁ চাউণ্ডটো ইমান বেছিকৈ আহিছে, সি চিঞৰি থকা, মই সেইকাৰণে খুব স্পীডত কথাকেইটা ক'লোঁ। তাৰপাছতহে মই চাইছোঁ মই বহুত স্পীডত কথাকেইটা ক'লোঁ। কোনো কথা নাই, স্পষ্টকৈ কৈছোঁ বাৰু। এয়া তাৰকাগৃহ, ৰাজমহা পুখুৰী, যোৰহাট বাল্য ভৱন আৰু কিবা কিবি দেখুৱাই গৈ থাকিম। ব'লকচোন। আজি মোৰ ভিডিঅ'টোৰ কেমেৰাৰ বেকত আছে মোৰ ভতিজী। যিহেতু কেমেৰাটো তাই হাতত লৈছে, সেইবাবে তাইয়ে ভিডিঅ'টো কৰি গৈ আছে। আৰু আমি দুজনী বেকত বহিছোঁ, তাই ফ্ৰণ্টত বহিছে। সেইবাবে কেমেৰাটো তাইৰ হাততে তুলি দিলোঁ। আৰু কেনেকুৱা হৈছে তাইৰ বাবেও এটা লাইক কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে আৰু আগৰ পৰা চাই থাকে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল বটন টিপি অল কৰি ল'ব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। আৰু এয়া যোৰহাট প্ৰিন্সেপলছ। তাৰপাছত আৰু কিবা কিবি দেখাম। এতিয়া আমি গৈ আছোঁ যোৰহাটৰ উত্তৰ পশ্চিম দিশৰ পৰা যোৰহাটৰ দক্ষিণ পূব দিশলৈ। ক'ত গৈছোঁ জানেনে? আমি গড়মূৰ ইঞ্জিনিয়াৰিং কলেজৰ ফালে গৈ আছোঁ। আৰু গড়মূৰ ইঞ্জিনিয়াৰিং কলেজৰ কাষতেই শ্ৰীমন্তপুৰত তেওঁলোকৰ মামাৰ ঘৰ। আমি তালৈ গৈ আছোঁ, শ্ৰীমন্তপুৰলৈ। আৰু ভিডিঅ'টো কৰি থাকোঁতে গমেই নাপালোঁ যে গ্লাছখনত ধূলি পৰি কিবা দাগি হৈ আছিলে, সেইকাৰণে বহুত লেতেৰা হৈছে। কেমেৰাটো লেতেৰা নিচিনা দেখাইছে ভিডিঅ' কৰা। আৰু তাতে বৰষুণ পৰিলে যে বৰষুণৰ টোপালখিনিয়ে অকণমান লেতেৰা দেখাইছে, স্পষ্ট হোৱা নাই, গতিকে বেয়া নাপাব। তাৰপাছত এতিয়া গৈ আছোঁ মামাৰ ঘৰলৈ। মামাৰ ঘৰত মামী আছে, মাজু মামী। অকল মাজু মামী আছে আৰু লগতে তেওঁৰ পৰিয়ালবৰ্গ আছে, মানে পুতেক বোৱাৰীয়েক নাতিনীয়েক সকলো থাকে। মামীৰ গাটো অসুস্থ, সেইবাবে এতিয়া আমি খবৰ ল'বলৈ গৈ আছোঁ। গৈ থাকোঁ, শেষলৈকে চাই যাব, কোনো স্কিপ নকৰিব। শেষত গৈ মই আৰু কিবা কিবি দেখাম আৰু আপোনালোকে চাব পাৰিব। আৰু এতিয়া আমি পাই গ'লোহি মামাৰ ঘৰ। তাৰপাছত এতিয়া আপোনালোকক মামীকো দেখাম। এয়া হৈছে মামী। মামা কাকা মানে আইতাক নাই যে। এইফালে আমি গৈ পোৱাৰ লগে লগে ডাঙৰ নবৌৱে খোৱাৰ যোগাৰ কৰিলে।
চাহ লুচি ভাজি অকণমান দেখালোঁ। বৌয়ে ভিডিঅ' কৰিবলৈ মানা কৰিছিলে লেতেৰা হৈ আছে বুলি, সেইবাবে নাই কৰা বিশেষ। হেল্ল' এভৰিৱান, মই যিহেতু ভিডিঅ'টো কণ্টিনিউ কৰিয়ে আছোঁ আৰু মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে। আহক এতিয়া শেষত গৈ মই আপোনালোকক কাপোৰযোৰ কেনেকৈ কৰিছিলোঁ আৰু কাপোৰ এযোৰ নহয় দুযোৰ কাপোৰ মই দেখাওঁ। দুযোৰ কাপোৰৰ ডিজাইনিং ময়ে কৰিছিলোঁ আৰু আপোনালোকক দেখাব বিচাৰিছোঁ, সেইবাবে আপোনালোকেও কৰিব পাৰিব যদি ইচ্ছুক হয়। কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো শেষলৈকে চাই যোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিছে নাই, কাপোৰযোৰ এযোৰ ৰিবন কৰা, এইযোৰ মোৰ কাপোৰ নহয়, এইযোৰ মাউনী কাপোৰ, মোৰ যাৰ কাপোৰ আৰু ডিজাইনটো সম্পূৰ্ণ মই দিছিলোঁ। চাওকচোন কিমান ধুনীয়া কাপোৰযোৰ, ৰিবন চিলাই কৰা আৰু মেখেলাখন কিমান ধুনীয়া। সম্পূৰ্ণ কালাৰ কম্বিনেশ্যন মই কৰিছিলোঁ, মাত্ৰ তাইক মই কৰিব দিছিলোঁ। যিহেতু নিজৰ কাৰণে নিজে অলপ কৰি মেলি শিককো, সেইটো কাৰণে মই কৰি দিছিলোঁ। ভিডিঅ'ত দেখিব পাইছেনে বাৰু, ভিডিঅ'টো ধৰিছেনে? এয়া চাওক কাপোৰযোৰ ফিনিচিং মই কৰিছোঁ আৰু এয়া ইয়াত মণি পাৰি লগাই দিছে, তাৰপাছত মই লগাইছোঁ দেই, আৰু এটা বৰ্ডাৰত পাৰি লগাইছোঁ খুব ধুনীয়া, মানে ফুলপাহৰ লগত মিলাই পেলাই বৰ্ডাৰ পাৰিটো দিছোঁ। আৰু চাদৰখন চাওক কিমান ধুনীয়া, একদম পিংক হয়, বেবী পিংকো নহয়, এই পিংকটো মোৰ খুব ভাল লাগে। এয়া চাওক পিয়'ৰ কাঞ্জিপুৰম চাদৰখন, পাইছেনে বাৰু? এইযোৰ ফটো ভিডিঅ' দেখিছে যিহেতু, আৰু দুটামান ৰীল বনাইছিলোঁ, মই সেইকেইটাও এড কৰি দিম আপোনালোকক। তাৰপাছত মোৰযোৰ দেখাওঁ মই আপোনালোকক। এই অফ হোৱাইট ব্লাউজটো পিন্ধোঁ, লগতে ব্লেকো যিকোনো ব্লেক পিন্ধোঁ, ভাল লাগে। ৰীলকেইটা দেখাই দিম বাৰু। এই ফুলটো চাওক, দলি গুলিয়ে কৰিছিলোঁ মই। এয়া চাওক চাদৰখনৰ ফুলটো আধা, মেখেলাখনৰ আধা ফুলটো চাদৰখনৰ আঁচলকেইটাত দিছোঁ, দেখিছে? আৰু মই কম্বল চিলাই কৰিছোঁ, মাজত এইটো গ্লাছ কভাৰ ভৰাই দিছোঁ, তাৰপাছত শ্বেডো ষ্টিচ কৰিছোঁ আৰু এই ঠাৰিকেইডালত শ্বেডো ষ্টিচ কৰিছোঁ। এনেকৈ কৰিছিলোঁ। অলপ কষ্ট হৈছিলে বাৰু দেই, কাপোৰযোৰ কৰোঁতে অলপ জটিল কষ্ট হৈছিলে। কাপোৰটো পিয়'ৰ কাঞ্জিপুৰম হয় আৰু মাজত মই নেট ভৰাই দিছোঁ। সম্পূৰ্ণ ডিজাইন মই কৰিছোঁ নিজে। আৰু এইটো তামাগুনা পাৰি যে লগাই দিছোঁ, তামবৰণীয়া গুণা মানে এইটো। তাৰপাছত বেছি ফুল চাদৰখনত মই নাই দিয়া, যিহেতু ডিজাইন কৰিছোঁ সেইবাবে ডিজাইনটো উঠি নাযাব যে, সেইকাৰণে। আৰু পিন্ধোতে ক'ৰবাত দাগিও হ'ল, এয়া তেল লাগিলে গাড়ীৰ হ'বলা। তাৰপাছত এয়া এইটো ডিজাইন দিছোঁ মকৰা চিলাই, মাজত ফুলপাহ বহাই দিছোঁ, ছাইডৰ দুটাত এনেকৈ পাহাৰ ডিজাইনত এই মকৰা ফুলপাহ দি দিছোঁ। এই চাইডেও ঠিক তেনেকৈ দিছোঁ। কালাৰ কম্বিনেশ্যন কেনেকুৱা হৈছে আপোনালোকে ক'ব দেই। তাৰপাছত মেখেলাখন দেখাওঁচোন। মেখেলাখনৰ ফুলপাহ আপোনালোকে দেখিলেই আৰু কাপোৰযোৰ সম্পূৰ্ণ দেখিলেই, তথাপিতো অকণমান শ্বেয়াৰ কৰিছোঁ। এইখিনি মকৰা ডিজাইনখিনি চিলাইটো বৰফি টাইপত দিছোঁ, দেখিছেনে? তাৰপাছত এইফালে এপাহ দিছোঁ, এইপাহ, তাৰপাছত এইফালে এপাহ দিছোঁ, এইপাছত। আৰু বৰ্ডাৰটোত যে এই হোৱাইটটো দেখিছে, হোৱাইট নহয় এইটো অফ হোৱাইট হয়, ইয়াৰ পৰা কাপোৰ কাটিছিলোঁ যে সেই কাপোৰটো ইয়াত দি দিছোঁ। আৰু ইয়াৰ যিটো নেট মই লগালোঁ, এই নেটটোৰ মাজত যিটো কাপোৰ বাচি গৈছিলে, সেই কাপোৰটোৰে মই ব্লাউজ চিলাই দিলোঁ। চাদৰখন সম্পূৰ্ণ কিনি আনিছিলোঁ আৰু যিটো কাপোৰ বাচি গৈছিলে সেইটোৱে মই ব্লাউজ চিলাই দিলোঁ।
ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় ভাল পালে আমাৰ ৰাগে বাহিৰত খেলি আছে তাৰ মাতটো শুনিছে নিশ্চয় আৰু পুনৰ লগ পোৱাৰ আশাৰে অন্য এটা ভিডিঅ' লৈ আকৌ আহিম এনেকৈ যদি ক'ৰবাত যাবলৈ পাওঁ আকৌ এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ তেতিয়ালৈকে অপেক্ষা কৰিব আৰু সকলো ভালে থাকিব আৰু আজিলৈ আহিছোঁ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ